কবিতাৰ শিৰোনাম সপোনবোৰ দিঠক নহয় নে দিঠকবোৰ সপোন নহয়। কবি ধ্ৰুৱজ্যোতি কোঁৱৰ। সুধিলো এনেকৈ হাঁহি থকা কিয়? কলে দুখবোৰ আছে বুকু ভৰি, কান্দিবও যে নোৱাৰো হিয়া ঢাকৰি। দেখিলো হাঁহিটো হাঁহি নহয়, সেয়া দুসাগৰ চকু পানী, এসাগৰ পাই হেৰুৱাৰ আন সাগৰে নিসংগতাৰ। দিঠকবোৰ সপোন নহয় নে সপোনবোৰ দিঠক নহয়। চাল্লা নুবুজিলো গোটেই জীৱন কি যে বিৰম্বনা, আঘাত ভৰসাত আবদ্ধ মায়া। বিন্দাসগিৰি কেতিয়াবা দাদাগৰি ভাউত নৌটংকি, দুখক দেখি মুখত হাঁহি, হাঁহিক লুকুৱাই ৰাখি চকুত হমদৰ্দীৰ পাত, সহভাগী জীৱন বাটৰ লগৰী। ঠিক ঠিক আদৰ সাদৰ শান্ত সপোন জীৱন নাটক। নুবুজিলো নুবুজিবা, দিঠকবোৰ সপোন নহয় নে সপোনবোৰ দিঠক নহয়। जीवन की यह आदि जूठा था, जूठा है और जूठा रहेगा। দিঠকবোৰ সপোন নহয় নে সপোনবোৰ দিঠক নহয়। চাল্লা নুবুজিলো গোটেই জীৱন কি যে বিৰম্বনা, আঘাত ভৰসাত আবদ্ধই মায়া।